দিনক দিনে জনপ্ৰিয়তা বাঢ়িছে মহিলা নাগাৰা নামৰ। এয়া আমাৰ বাবে গৌৰৱৰ কথা, অসমৰ বাবে গৌৰৱৰ কথা। এয়া অসমৰ অপূৰণীয় কৃষ্টি সংস্কৃতি বুলি ক'লে নাগাৰা নাম প্ৰেমীয়ে। বিটিচি ওদালগুৰি জিলাৰ উত্তৰ বুকৰাজৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা জিন্তি ডেকা। ১ নং বুকৰাজৰ শিৱ মন্দিৰৰ অলৌকিক শক্তি, এই কথা জানিলে সকলোৱে হ'ব আচৰিত। নিজৰ সন্তানৰ মংগল কামনাৰ বাবে মানস কৰিছিল ঐতিহ্যমণ্ডিত ১ নং বুকৰাজৰ শিৱ মন্দিৰত। উল্লেখযোগ্য যে মানস কৰা মতে সাৰ্থক পূৰণত ঘৰখনলৈ হাঁহি বিৰিঙাই আনিছিল পূজাই। পূজাই পাইছিল ভাৰতৰ বাহিৰৰ দেশত উচ্চ পৰ্যায়ৰ চৰকাৰী চাকৰি। অসম আৰক্ষীৰ হৰনাথ ডেকাৰ জীয়ৰী পূজা ডেকাৰ বাবে মানস কৰা শিৱ মন্দিৰত পূজা অৰ্চনা আৰু নাগাৰা নাম প্ৰদৰ্শনৰ বাবে ২৫ মে'ত অনুষ্ঠিত কৰিলে গুৱাহাটীৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা জিন্তি ডেকাৰ নাগাৰা নাম। জিন্তি ডেকাৰ নাগাৰা নামে আপ্লুত কৰিছিল শ শ নাগাৰা নাম প্ৰেমীক। উক্ত নাম উপভোগ কৰিবলৈ ঢাপলি মেলিছিল উত্তৰ বুকৰাজৰ অঞ্চলৰ জীয়ৰী বোৱাৰী ল'ৰা বুঢ়া সকলোৱে। জিন্তি ডেকাৰ নাগাৰা নাম উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী তথা লোকশিল্পী বাসৱ ডেকাই আৰু সহযোগিতা আগবঢ়ায় হৰনাথ ডেকাৰ পৰিয়ালবৰ্গই। উক্ত অনুষ্ঠানত উপস্থিত থাকে MCLA দিগন্ত বৰুৱা, ১ নং বুকৰাজৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেশ্বৰ শৰ্মা, উপ সভাপতি জয়ন্ত কুমাৰ শৰ্মা আৰু সাংবাদিক ভুৱন বনিয়া। উত্তৰ বুকৰাজৰ ১ নং শিৱ মন্দিৰৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জনালোঁ। কথা হ'ল আমাৰ উত্তৰ বুকৰাজাৰ ১ নম্বৰ শিৱ মন্দিৰৰ অন্তৰ্গত শ্ৰী হৰনাথ ডেকাই তেখেতে এটা মানস কৰিছিল যে আমাৰ মন্দিৰত নাম এযোৰা মাতি পেলাই নাগাৰা নাম এযোৰা আমন্ত্ৰণ জনাব আৰু ৰাইজৰ আগত তেওঁ নামযোৰা প্ৰদৰ্শন কৰাব। সেই উদ্দেশ্যে তেওঁ আমন্ত্ৰণ জনালে আৰু সেই সময়মতে আমাৰ অতি মৰমৰ পাঠিকা জিন্তিমণি ডেকা আহি উপস্থিত হৈছে। কিন্তু এটা কথা ক'ব লাগিব, এওঁৰ সৎ অন্তৰৰ বাবে আজি যিটো বতৰৰ অৱস্থা হৈছিলে ৰাতিপুৱালৈকে, কিন্তু এতিয়া তেওঁ ভগৱানে যথেষ্ট সহায় কৰিছে আৰু ইয়াত ক'ব লাগিব যে তেওঁ সৎ অন্তৰেৰে যিখিনি তেওঁ মানস কৰিছিল সেই মানসখিনি আজি আমাৰ আগত প্ৰতিফলিত হৈছে। আৰু মই ইয়াৰ লগতে জিন্তি ডেকাকো মই এই বুলি ধন্যবাদ দিব বিচাৰিছোঁ যে তেখেতে ইমান কষ্ট কৰি হ'লেও বতৰৰ বাধা বিঘিনি নেওচি আমাৰ মাজত উপস্থিত হৈছে, সেইফালৰ পৰা মই তেওঁক ধন্যবাদ জনাইছোঁ। আজি জিন্তি ডেকাই ভাল নাম প্ৰদৰ্শন কৰিব নিশ্চয়, আৰু তেখেতে নিশ্চয় ভাল নাম প্ৰদৰ্শন কৰি আমাৰ ৰাইজক উৎসাহিত কৰিব আৰু নিশ্চয় তেখেতে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ। মোৰ মেইন উদ্দেশ্যটো আছিল এনেকুৱা, মোৰ ছোৱালীজনী মানে ইণ্ডিয়াৰ বাহিৰত যাব। তেতিয়াই মানে ভগৱানৰ ওচৰত মই চিন্তা কৰিছিলোঁ যে জিন্তি ডেকাৰ নামটো মই তাৰমানে মন্দিৰত মানে প্ৰদৰ্শন কৰাম আমাৰ ৰাইজৰ মাজত। তেতিয়াৰ পৰা মই মানে চিন্তা কৰি আছিলোঁ। থকাৰ পিছত ছোৱালীজনী মোৰ ৮ মাহৰ পিছত আহি পালে ঘৰ। আহি পোৱাৰ মই মানে নামযোৰা মই ইয়াতে মাতিলোঁ জিন্তি ডেকাক। জিন্তি ডেকাৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে আপুনি কি আশীৰ্বাদ দিব? নাই, নামতি ভাল, তেওঁ আৰু উজ্জ্বল হওক, আমি তাকেই আশা কৰোঁ অসমবাসী হিচাপে। আজি যিসকল উত্তৰ বুকৰাজাবাসী নাম উপভোগ কৰিব তেওঁলোকৰ উদ্দেশ্যে আজি কি ক'ব? তেওঁলোকে যাতে নাম ভালধৰণে সুকলমে চাই কোনো হাই কাজিয়া নোহোৱাকৈ চাওক আৰু ধৰ্মীয় ৰীতি নীতিৰ ভিতৰতে চবেই থাকক, মই তেনেকুৱাই ভাবোঁ। আৰু আজি বতৰ ইমান বেয়া বতৰ, প্ৰতিকূল বতৰৰ মাজতো আজি জিন্তি ডেকা উত্তৰ বুকৰাজাৰ আহিছে আৰু বতৰ তাত ধুনীয়া বতৰ লৈ আহিছে। জিন্তি ডেকা কি অনুভৱ, কি ক'ব? এইটো ভগৱানৰ লীলা, ভগৱানে যেনেকুৱাকৈ নিয়ে আমি তেনেকুৱাকৈ যাব লাগিব। আজি যে জিন্তি ডেকা আমি আনিব পাৰিম সেইটো কথা আমি কল্পনাই কৰা নাছিলোঁ, কিন্তু তেওঁক 4 মাহৰ আগতেই বুক কৰা হৈছিল। গতিকে তাৰ মাজত তেওঁ আহিব নোৱাৰিবও পাৰিলে হয়, কিন্তু আজি কিবা কৰি তেওঁ আমাৰ ইয়াতে পদাৰ্পণ কৰিছে, মোৰ ঘৰত আহিছে। গতিকে আমি নথৈ আনন্দিত। অলপতে নিশামণি হালৈ কি ঘটিল, কি ক'ব? তেওঁতো এজন নামৰ পাঠিকা আছিলে আৰু লগতে বিহুৰ মানে নাচনি আছিলে। গতিকে তেওঁ বহুত মানে উচ্চ খাপৰ আছিলে, কিন্তু তেওঁ যিটো এক্সিডেণ্ট হৈ গ'ল তাতে আমি মৰ্মান্তিক দুখ পাইছোঁ। খুব ভাল লাগিছে। মানে আমি আহি পোৱাৰ পৰাই যিমানখিনি আমাক মানে মৰম সন্মান জনাইছে গৃহস্থৰ প্ৰতিগৰাকী সদস্যই, লগতে ৰাইজৰো ফালৰ পৰা আমি যিমানখিনি সন্মান পাইছোঁ বা যিমানখিনি মৰম উৎসাহ যোগাইছে, খুব ভাল লাগিছে আহি। অলপতে নিশামণি হালৈ নাগাৰা নাম পাঠিকা এজন হেৰাই গ'ল, আজি বিহুটি আছিলে, কি ক'ব আজি বাৰু? তেওঁৰ কথা কি ক'ম, ক'ব গ'লে একো ভাষাই নাহে। তেওঁ যুৱ প্ৰজন্মৰ নতুনকৈ উঠি অহা এগৰাকী নাগাৰা নামৰ পাঠকৰ লগতে এগৰাকী জনপ্ৰিয় বিহুৱতী আছিল। দুৰ্ঘটনাবশতঃ তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তেওঁ য'তেই আছে শান্তিত থাকক, তাৰ পৰাই আমাক আশীৰ্বাদ কৰক, যাতে আমিবোৰে নাগাৰা নামক বহুত দূৰলৈ লৈ যাব পাৰোঁ, সিমানখিনি। নাগাৰা নাম মহিলাৰ নাগাৰা নামটো জনপ্ৰিয় হৈ গৈছে অসমত এতিয়া। এটা সময়ত নাম তেনেকৈ নাছিলে যদিও এতিয়া তাৰমানে বহুত জনপ্ৰিয়তাৰ আগুৱাই গৈছে। কি ক'ব নোৱাৰে এনেকুৱা? সেইটো ক'ব গ'লে
মই ভালদৰে ক'ব নোৱাৰিম, কিয়নো আমিতো বৰ্তমানৰ, আমি নতুনকৈহে আহিছোঁ ওলাই। বহুত আগৰ পৰাই নাগাৰা নাম চলি আছে, নাগাৰা নামক ৰাইজে আঁকোৱালি লৈছে, আৰু বৰ্তমান ইউটিউবৰ বাবে বা আমাৰ সামাজিক মাধ্যমৰ বাবেহে নাগাৰা নাম বেছিকৈ জনপ্ৰিয় হোৱা যেন অনুভৱ হৈছে, যদিও বহু আগৰে পৰা নাগাৰা নাম সকলোৰে হৃদয়ত জিলিকি আছে। আজি জিন্তি ডেকা উত্তৰ কোকৰাঝাৰৰ এটা পৰিয়ালৰ ঘৰত আজি এটা যিটো সকাম হৈছে, আৰু হয়। তেওঁলোকৰ উদ্দেশ্যে কি ক'ব? তেখেতসকলে যি উদ্দেশ্য মনত ৰাখি আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে বা অনুষ্ঠানটো আগবঢ়াইছে ভগৱানৰ ওচৰত, তেখেতসকলৰ সেই উদ্দেশ্য সফল হওক, বাইদেউগৰাকী বহুদূৰ আগুৱাই যাওক, লগতে তেখেতৰ ঘৰৰ প্ৰতিগৰাকী সদস্যৰে আমি উন্নতি কামনা কৰিছোঁ। ভগৱানে আশীৰ্বাদ কৰক যাতে তেওঁলোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হয়। জিন্তি ডেকা হিচাপে নাগাৰা নামৰ যিটো তাৰমানে নাম থাকে, আৰু তোমাৰ প্ৰিয় তোমাৰ নামটো কি হ'ব? যিটো তুমি নাম গাই আৰু তোমাৰ ভাল লগা আৰু দৰ্শকে ভাল পোৱা গীতটো, এই নামটো কি আছে? কোনটো গান তুমি এতিয়া সেইটো ক'ব গ'লে ৰাইজৰ মাজত আমি বহুতকেইটা নামেই গাই আহিছোঁ, আৰু প্ৰতিটো নামতে আমি উৎসাহ পাইছোঁ, ভাল পোৱা বুলি গম পাইছোঁ। যদিও চম্পাৰ মাক নামৰ এটা দিহা আছে, সেই নামটো বেছিকৈ আঁকোৱালি লৈছে। কেনেকুৱা লাগিছে? তোমাৰ বয়স কিমান দিন ধৰি তুমি নামৰ হেৰি গৈ আছা, তাৰমানে আমাৰ 9 বছৰ হৈ গ'ল। অভিজ্ঞতা কেনেকুৱা হৈছে এতিয়া বাৰু? অসমত থকা কোন কোন ঠাইত গৈছিল বেছি ভাল লাগিছিলে? বহুত ঠাইত গৈছোঁ। আমি ওপৰ অসমতো গৈছোঁ, ওপৰ অসমৰ বিভিন্ন অঞ্চলত গৈছোঁ, তাৰোপৰি বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ এইবোৰ ঠাইত গৈছোঁ। বাকী আমাৰ নামনি অসমততো বহুত গৈছোঁ। সমগ্ৰ অসমবাসী বা যিসকল নাগাৰা নামৰ প্ৰতি আসক্ত, সেইসকলৰ উদ্দেশ্যে কি ক'ব? তেখেতসকলে সদায় নাগাৰা নামক এনেদৰেই আগুৱাই লৈ যাওক, কাৰণ দৰ্শক থাকিলেহে এগৰাকী নাগাৰা নামৰ পাঠকে নাম গাই ভাল পাব। গতিকে দৰ্শকে যেতিয়া আমাক উৎসাহ জনায়, তেতিয়াহে আমিও আগুৱাই যাব পাৰিম সিমানখিনি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।